ৰঙাপৰাৰ বৰজুলিত উত্তাপ্ত পৰিস্থিতি। ৰাজপথত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ। আৰক্ষীৰ বিষ যায় শূন্যলৈ গুলী। ৰঙাপৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰলোকপ্ৰাপ্তি ঘটাৰ সংবাদে সমগ্ৰ ৰাজ্যতে শকৰ ছাপ পৰাৰ সময়তে ৰঙাপৰাত এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনাকাংক্ষিত ঘটনাটোৱে বৰজুলিবাসী ৰাইজক উত্তেজিত কৰি তোলে। উত্তেজিত পুৰুষ মহিলা ৰাইজে বৰজুলি হাটখোলাত ৰঙাপৰা মিছামাৰী সংযোগী গড়কপ্তানী পথৰ ওপৰত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ৰাইজৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাত আৰক্ষীৰ দলটোক ক্ষুব্ধ ৰাইজে আগুচি ধৰাত উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে অধিক লাঠিচালনা কৰে। পাছত সমাবেত ৰাইজক ছত্ৰভংগ তথা আত্মৰক্ষা কৰাৰ উদ্দেশ্যৰে আৰক্ষীয়ে শূন্যলৈ কেইবাজাক গুলী ফুটাই ঘটনাস্থলীৰ পৰা আঁতৰি গুচি যায়। ইয়াৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি অধিক অৱনতি ঘটে আৰু অঞ্চলটোৰ পুৰুষ মহিলা সকলো ওলাই আহি ৰঙাপৰা অচি গো বেক, এই অচি আমাক নালাগে, আৰক্ষী প্ৰশাসন মুৰ্দাবাদ, আৰক্ষীৰ গুণ্ডাগিৰি নচলিব আদি বিভিন্ন শ্লোগান দিয়াৰ লগতে ৰঙাপৰা আৰক্ষী বিষয়াগৰাকীৰ জুমুঠি বনাই দাহ কৰি পৰিৱেশ উত্তাল কৰি ৰাখে নিশা পৰ্যন্ত।